Hello, my dear brothers and sisters. I hope you all are doing well. তো আমি আলোচনা কৰিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এতিয়ালৈকে প্লেলিষ্টত আমি বিভিন্ন ধৰণৰ টপিক এটা এটাকৈ আলোচনা কৰিলো গোটেইবিলাক টপিক মই থিওৰিটিক্যালি আলোচনা কৰাৰ লগতে প্ৰ্যাকটিক্যালি গোটেইবিলাক বস্তু এটা এটাকৈ মই কোডিং কৰি তোমালোকক দেখুৱাইছো আই হোপ তোমালোকে মোৰ ভিডিঅ'বিলাক সিৰিয়ালি চাই আহিছা আৰু গোটেইবিলাক টপিক তোমালোকে বুজি পাইছা তো এই সিৰিজটোৰ আজি এইটো আমাৰ 19 নম্বৰ ভিডিঅ' আৰু এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম পইণ্টাৰ্ছৰ ওপৰত আৰু পইণ্টাৰ্ছ পাৰ্টটো বহু বেছি দীঘল হয় গতিকে এইটোক মই দুটা পাৰ্টত লৈছো ইয়াৰ আগৰ ভিডিঅ'ত মই পাৰ্ট 1 টো কমপ্লিট কৰি থৈছো তো আজি ভিডিঅ'টোত আলোচনা কৰিম আমি পাৰ্ট 2 আৰু এই পাৰ্ট 2 হিচাপত আমি আলোচনা কৰিম পইণ্টাৰ্ছ এণ্ড এৰেৰ বিষয়ে এৰে কি বস্তু তাৰ অকনমান আমি নলেজ ল'বলৈ চেষ্টা কৰিম লগতে আমি পইণ্টাৰ্ছ ব্যৱহাৰ কৰি আৰু কেনেকুৱা ধৰণৰ কাম কৰিব পাৰো এইবিলাক আলোচনা কৰিম পইণ্টাৰ্ছটো ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম ৰেফাৰেন্স ভেৰিয়েবলৰ বিষয়ে আলোচনা কৰিম গতিকে আৰু বেছি টাইম স্পেন্ড নকৰি আমি আমাৰ ভিডিঅ'টো আজি কন্টিনিউ কৰিবলৈ লৈছো যদি তোমালোকৰ মাজত আজি কোনোবা ভিডিঅ'টো প্ৰথমবাৰ চাই আছা হেল্ল' এভৰিৱান মাইসেল্ফ দীপাংকৰ ডেকা এণ্ড ওয়েলকাম টু আৱাৰ চেনেল ৰেইনবো টেক ঠিক আছে আৰু ইয়াতে তোমালোক মই এটা বস্তু জনাও যদি মোৰ ভিডিঅ'বিলাক সিৰিয়ালি চাই অহা নাই তোমালোকে সিৰিয়ালি চাবা নহলে টপিকবিলাক তোমালোকে বুজি নাপাবা because each and every topics are related to each other so my suggestions is you will get the link in the I button or you will get the link in the description section okay so প্ৰথমতে আমি আজি চাই লও যে পইণ্টাৰ্ছ টু এন এৰে ইয়াৰ আগত তোমালোকে বুজিব লাগিব যে পইণ্টাৰ্ছ কি হয় আজি ভিডিঅ'টোত মই আৰু তোমালোকক পইণ্টাৰ্ছ কিয় ক'বলৈ নাযাও পইণ্টাৰ কেনেকৈ আমি ডিফাইন কৰো ইনিশিয়ালাইজ কৰো এইবিলাক গোটেইবিলাক আলোচনা কৰিছো তোমালোকে আগৰ ভিডিঅ'বিলাক চাই পেলাই কনসেপ্টটো ক্লিয়াৰ কৰি ল'বা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে পইণ্টাৰ্ছৰ দ্বাৰা আমি এৰেৰ লগত কেনেকুৱাকৈ কাম কৰিব পাৰো ষ্ট্ৰাকচাৰৰ লগত কেনেকুৱাকৈ কাম কৰিব পাৰো তাৰ লগতে আমি এৰেজ অফ পইণ্টাৰ্ছ কিয় এইবিলাক আলোচনা কৰিম গোটেইবিলাক বস্তু মই এটা এটাকৈ আলোচনা কৰিম আৰু আজিৰ ভিডিঅ'টোত মই গোটেইবিলাক বস্তু থিওৰিটিক্যালি আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এনেকুৱা নহয় যে থিওৰি আলোচনা কৰিম তোমালোকে বুজি নাপাবা তোমালোকে বুজি পাবা প্ৰগ্ৰামবিলাকো মই আলোচনা কৰিম ঠিক আছে তো পইণ্টাৰ্ছ টু এৰে ইয়াতে এটা ব্ৰেকেটত লিখা আছে যে 1D এৰে এই টপিকটো বুজাৰ আগত মই তোমালোকক এটা বস্তু জনাব বিচাৰিছো যে এৰে কি হয় এৰেৰ বিষয়ে আমি আলোচনা কৰিম ডেপথত তথাপি ইয়াতে যেতিয়া আমি ডাটা ষ্ট্ৰাকচাৰ আলোচনা কৰিম তাত আমি এৰেৰ বিষয়ে আলোচনা কৰিম এৰেটো আমাৰ ডাটা ষ্ট্ৰাকচাৰত বহু বেছি কামৰ হয় তথাপি ইয়াতে এৰেটো কি কৈছো মই ইয়াতে বুজি লবা এৰে হৈছে এটা এনেকুৱা ধৰণৰ মেমৰি সেগমেন্ট মানে আমাৰ মেমৰিত কি হয় আমাৰ ডাটাবিলাক ষ্ট'ৰ হ'ব আৰু এইটোতে কি হয় কন্টিনিউয়াস মেমৰি এলোকেশন বুজায় আৰু ইয়াতে আমাৰ ডাটাবিলাক অৰ্থাৎ কি হ'ব আমাৰ এটা কন্টিনিউয়াসলি ডাটাবিলাক ষ্ট'ৰ হ'ব আমাৰ ভেৰিয়েবল মানে কি হয় যদি মই এটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো সাপোজ a বুলি আৰু ইয়াতে আমি কি কৰিব পাৰো মাত্ৰ এটা আমি ভেৰিয়েবল এটা ভ্যালু ষ্ট'ৰ কৰিব পাৰো সাপোজ মই তো এটা ইন্টিজাৰ টাইপৰ এটা ভেৰিয়েবল লৈছো যে ইন্টিজাৰ a তো তাৰ মানে মই ইয়াতে অকল এটা ইন্টিজাৰ ভ্যালু ষ্ট'ৰ কৰিব পাৰিম আৰু এৰেটো এটা এনেকুৱা ধৰণৰ মেমৰি কনসেপ্ট য'ত আমি কন্টিনিউয়াসলি আমি ডাটাবিলাক ষ্ট'ৰ কৰিব পাৰো অৰ্থাৎ এৰেত আমি ডাটা নকওঁ একচুয়ালি এলিমেন্ট বুলি কওঁ তো ইয়াতে যদি মই এটা ইন্টিজাৰ টাইপৰ a নামৰ এৰে এটা ক্ৰিয়েট কৰো এটা এৰে ক্ৰিয়েট কৰিলো এটো ইন্টিজাৰ এৰে তো ইয়াতে আমি কি কৰিব পাৰো এটা টাইমত একেলগে আমি মই ইয়াতে পাঁচটা বক্স বনাইছো তো পাঁচটা এলিমেন্ট একেলগে ষ্ট'ৰ কৰিব পাৰিম যদি আমি সিঙ্গেল ভেৰিয়েবল ক্ৰিয়েট কৰো তাত আমি এটা টাইমত অকল এটাহে ভ্যালু ষ্ট'ৰ কৰিব পাৰিম কিন্তু যদি এটা ইন্টিজাৰ টাইপৰ এৰে ক্ৰিয়েট কৰো আৰু তাত যদি আমি ডিফাইন কৰি দিও যে কিমানটা আমি এলিমেন্ট ষ্ট'ৰ কৰিব বিচাৰিছো তো তাত আমি একেলগে কেইবাটা ইন্টিজাৰ টাইপৰ এৰে আমি ষ্ট'ৰ কৰি ৰাখিব পাৰো আই হোপ এইখিনি তোমালোকে বুজি পাইছা ঠিক আছে A pointer can point to the first element of an array আৰু এটা পইণ্টাৰে কি কৰিব পাৰে আমাৰ এটা এলিমেন্টৰ ফাৰ্স্ট এলিমেন্টটো পইণ্ট কৰিব পাৰে এইটো আমাৰ এটা এৰে ক্ৰিয়েট কৰিলো যাৰ নেম দিলো মই এৰে বুলি আৰু এটা মই পইণ্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো সাপোজ ইয়াৰ নেম দিলো মই পইণ্টাৰ বুলি ptr ইয়াতে এনেকৈ লিখিলো এইটো এটা মোৰ পইণ্টাৰ ভেৰিয়েবল আৰু এই পইণ্টাৰ ভেৰিয়েবলটো কি কৰিব পাৰে যিকোনো এটা এৰেৰ এইটো এটা এৰেৰ আমাৰ ফাৰ্স্ট এলিমেন্টটো কি কৰিব পাৰে পইণ্ট কৰিব পাৰে আৰু এৰেৰ এটা বস্তু তোমালোক মনত ৰাখা এৰেৰ যেটা আমাৰ কাউন্টিং হয় এৰেৰ ইনডেক্স ভ্যালু কিছুমান থাকে হেইটোৰে স্টাৰ্ট হয় আমাৰ 0 ৰ পৰা 0 1 2 3 3 4 অৰ্থাৎ যদি আমাৰ পাঁচটা সাইজৰ এলিমেন্ট হ'ব ইয়াতে আমি এৰে সাইজটো দিছো 5 তো 5 হলে আমাৰ কিহৰ পৰা হ'ব 0 ৰ পৰা 4 লৈকে প্ৰথম ইনডেক্স ভ্যালুটো আমাৰ কি হয় 0 আৰু এই পইণ্টাৰ ভেৰিয়েবল যদি এটা ক্ৰিয়েট কৰো ই কি কৰিব আমাৰ এৰে যেটো প্ৰথম যেটো এলিমেন্ট এইটো যেটো প্ৰথম এলিমেন্ট এইটো কি কৰি ৰাখিব ই পইণ্ট কৰি ৰাখিব since the array elements are stored continuously in a memory যেহেতু আমাৰ এৰে ডাটা বিলাক কন্টিনিউয়াসলি ষ্ট'ৰড হয় অৰ্থাৎ এটা আনটোৰ লগত ৰিলেটেড হৈ পেলাই ষ্ট'ৰ হয় গতিকে তাত কি হয় the pointer can traverse the entire array গতিকে তাত কি হ'ব পাৰে এটা পইণ্টাৰৰ দ্বাৰা আমি বাকি এলিমেন্ট বিলাকো এক্সেস কৰিব পাৰো কাৰণ এটা এৰেত ডাটা বিলাক আমাৰ এটা কন্টিনিউয়াসলি ষ্ট'ৰ হয় অৰ্থাৎ এটা আনটোৰ লগত ৰিলেটেড হৈ পেলাই আৰু যদি আমাৰ এটা পইণ্টাৰ এটা ক্ৰিয়েট কৰিছো পইণ্টাৰটো এটা এৰেৰ প্ৰথম এলিমেন্টটো কি পইণ্ট কৰিব পাৰে তো প্ৰথম এলিমেন্টটো পইণ্ট কৰিব পাৰে মানে আমি কি কৰিব পাৰো ইয়াৰ দ্বাৰা আমি এইটোকো পাৰো
এইটো এক্সেছ কৰিব পাৰিম, এইটো এক্সেছ কৰিব পাৰিম আৰু এইটো এক্সেছ কৰিব পাৰিম আৰু এইটোৱে হৈছে আমাৰ পইণ্টাৰ টু এন এৰে আই হোপ পইণ্টাৰ টু এন এৰেৰ কনচেপ্টটো তোমালোকে বুজি পাইছা ইয়াতে ব্ৰেকেটত স্যাৰ এইটো যে লিখা আছে 1D এৰে এইটো মানে কি বুজাইছে এৰে আমাৰ বিভিন্ন প্ৰকাৰৰ থাকে 1 ডাইমেনশনাল এৰে 2 ডাইমেনশনাল এৰে অৰ্থাৎ মাল্টি ডাইমেনশনাল এৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এৰেৰ কনচেপ্ট থাকে এইটো আমাৰ 1 ডাইমেনশনাল এৰে হ'ব যেতিয়া আমি ইয়াতে এনেকুৱাকৈ আমি এৰে ডাটাবিলাক ৰাখিব পাৰো ঠিক আছে আৰু 2 ডাইমেনশনাল এৰে মানে কেনেকুৱা বুজাব যত এটাতকৈ বেছি ডাইমেনশন থাকিব এইটো হ'ব আমাৰ এটা 2 ডাইমেনশনাল ইয়াৰ ওপৰত আৰু আমি ডাটা ৰাখিব পাৰো অৰ্থাৎ টেবুলাৰ ফৰ্মত আমি ডাটাবিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰো I hope it is clear to you. Are you understanding my point or not? Just let me know throughout the comment section. I am trying my best to teach you all the topics in a simple way. ঠিক আছে এতিয়া আমি ইয়াৰ এই যেটো পইণ্টাৰ টু এন এৰে আমি কনসেপ্টটো শিকিলো তো পইণ্টাৰ টু এন এৰে আমি ৰিয়েল ইমপ্লিমেন্টেশন কেনেকৈ কৰিব পাৰো মই এটা প্ৰগ্ৰাম লিখি লৈছো প্ৰগ্ৰামটো তোমালোকে মনোযোগ দিয়া এটা কাম কৰা স্ক্ৰিনশ্বট লোৱা আৰু এইখিনি কি কৰা তোমালোকে কপিত লিখি ল'ব পাৰা স্ক্ৰিনশ্বট ল'ব পাৰা আৰু যেতিয়া ল্যাবত যাবা এইখিনি প্ৰেক্টিস কৰিবা এই প্ৰগ্ৰামটো মই আজি এটা তোমালোকক কোডিং কৰি দেখাবলৈ নাযাও ভিডিওটো বহুত বেছি দীঘল হৈ যাব অলৰেডি বহুত কনসেপ্ট আছে ইয়াতে আমি এটা এটাকৈ আলোচনা কৰিম ঠিক আছে তো মই এই প্ৰগ্ৰামটো তোমালোকক ইয়াতে বুজাই দিছো তোমালোকে বুজি পাবা মই বুজাই দি আছো মনোযোগ দিবা এইটো টপিক বহুত বেছি ইম্পৰ্টেন্ট যেতিয়া তোমালোকে ফিউচাৰত সফটওয়্যাৰ ইঞ্জিনিয়াৰিং লাইনত যাবা ডেভেলপমেন্টৰ লাইনত যাবা এই এৰেৰ ওপৰত পইণ্টাৰৰ ওপৰত ইন্টাৰভিউত কোৱেশ্চন কৰিবই কৰিব ঠিক আছে এইটো তোমালোকে লিখি লোৱা এনেকুৱা এটা ইন্টাৰভিউ নহব যোনে পইণ্টাৰৰ ওপৰত কোৱেশ্চন নকৰিব এটো তোমালোকে মনোযোগ দি ৰাখিবা ঠিক আছে এনেকুৱা নহয় যে স্যাৰ ক্লাস 12 বতে আছো স্যাৰ এইখিনিয়ে জানিব লাগে স্যাৰ মাৰ্ক পালে হৈ গল আৰু কিনো আছে আৰু স্যাৰ ফিউচাৰত তো আমি আইটি লাইনত না যাও if you want to go in the IT line then give the attention আৰু যদি তোমালোকে এইখন সাবজেক্ট লৈছা তো নো ডাউট তোমালোকে কিবা এটা শিকিবৰ কাৰণে লৈছা I will do my best okay তো ইয়াতে কি কৰা আছে প্ৰথমতে এটা হেডাৰ ফাইল লৈছো এটা নেম স্পেস স্ট্যান্ডার্ড নেম স্পেসটো আমি লৈ লৈছো এইটো তোমাৰ বেসিক স্ট্ৰাকচাৰছ হয় তাৰ পিছত মই ইয়াতে মেইন ফাংচন এটা ক্ৰিয়েট কৰিছো মেইন ফাংচনটো লৈ লৈছো আৰু মেইন ফাংচনৰ ভিতৰত আমি এটা এৰে ক্ৰিয়েট কৰিছো এৰেটো কি বুলি ক্ৰিয়েট কৰিছো এটা ইন্টিজাৰ টাইপৰ এৰে ক্ৰিয়েট কৰিছো আমি এৰে নেমটো নিজৰ ওপৰত ডিপেন্ড কৰে ARR বুলি দিছো মই ইয়াতে তুমি যিকোনো ইচ্ছা দিব পাৰা আৰু এইটো ব্ৰেকেটৰ ভিতৰত মই কি কৰিছো এইটোৰ ভিতৰত কিমানটা সাইজৰ এলিমেন্ট হ'ব হেতু মই ফিক্স কৰি দিছো ইয়াতে মোৰ 5 দিয়া আছে মই 10ও দিব পাৰো অৰ্থাৎ মোৰ 10টা এলিমেন্টৰ এটা এৰে হ'ব এৰে নেমটো তোমালোকে এটা বেলেগও দিব পাৰা সপোজ মই DIP বুলি দিলো এইটো মোৰ এৰে নেম হ'ব ঠিক আছে আৰু এই এৰেটোৰ ভিতৰত আমি 5টা এলিমেন্ট ষ্ট'ৰ কৰি ৰাখিছো কি বুলি কেনেকুৱাকৈ ৰাখিছো এইটো ব্ৰেকেটৰ ভিতৰত আমি এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি এৰেৰ এলিমেন্ট কিটা ৰাখিছো কি বুজালো এটা এৰে ক্ৰিয়েট কৰিলো ইন্টিজাৰ টাইপত তাত 5টা এলিমেন্ট ৰাখিম আৰু এই 5টা এলিমেন্ট মই ইয়াতে পুট কৰি দিছো ঠিক আছে অৰ্থাৎ 10 20 30 40 50 এই 5টা এলিমেন্ট ইয়াতে ৰাখি থলো নেক্সট ইয়াতে পইণ্ট আহিলে মই এবাৰ কি কৰিছো এটা পইণ্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিছো অৰ্থাৎ যাৰ নেম দিছো পইণ্টাৰ p তোমালোকৰ ইচ্ছা ভেৰিয়েবলটোৰ নেম যিকোনো দিব পাৰা আৰু ইয়াতে কি কৰিছো যেটো এৰে ক্ৰিয়েট কৰিছো সেই এৰেটো মই ইয়াতে এসাইন কৰি থৈ দিছো তো এইটো লাইনে ইয়াতে কি বুজাইছে আমি এৰেৰ ক্ষেত্ৰত দুটা বস্তু মনত ৰাখিবা পইণ্টাৰ ভেৰিয়েবলে সদায় যিকোনো এটা ভেৰিয়েবলৰ কি কৰে এটা এড্ৰেছ ষ্ট'ৰ কৰে বা যিকোনো এটা এৰেৰো কি কৰিব এটা এড্ৰেছ ষ্ট'ৰ কৰিব যেতিয়া মই ইয়াতে এটা এড্ৰেছ এটা এৰে ক্ৰিয়েট কৰিলো সাপোজ এইটো এটা এৰে ক্ৰিয়েট কৰিলো যত 5টা এলিমেন্ট আছে আৰু এই এৰেটোৰ এটা কি হ'ব এটা এড্ৰেছ হ'ব সাপোজ এই গোটে এৰেটোৰ এড্ৰেছটো কি হ'ব সো ইয়াৰ এটা এড্ৰেছ আছে 1000 এইটো এটা এড্ৰেছ তো এই এড্ৰেছটো এতিয়া মই কি কৰিছো ইয়াতে এসাইন কৰি দিছো স্যাৰ আপুনি তো শিকাইছিলে এড্ৰেছ এটা ৰখাৰ কাৰণে আমি এম্পাৰচেণ্ড সিম্বলটো এনেকে দিব লাগে ইয়েস ইট ইজ কাৰেক্ট আমি যেতিয়া ভেৰিয়েবল নৰমাল ভেৰিয়েবল এটা ক্ৰিয়েট কৰিম তাৰ যদি এড্ৰেছটো ৰাখিব লগা হয় তেতিয়া আমি এনেকুৱাকৈ এসাইন কৰো কিন্তু আমি ইয়াৰ সন্মুখত যদি আমি এনেকুৱাকৈ লিখি দিও যে p ইকুৱেল percentage ampersand ARR 0 এনেকুৱাকৈ যদি লিখি দিও ই কি বুজাব আমাৰ সেমে বুজাব যে আমাৰ এৰেটোৰ এড্ৰেছটো অকুপাই কৰি আছে অৰ্থাৎ ষ্ট'ৰ কৰি আছে বা পইণ্ট কৰি আছে আমি এনেকুৱাকৈ লিখিব পাৰো বা এৰেৰ ক্ষেত্ৰত আমি এনেকুৱাকৈ লিখিব পাৰো আৰু এম্পাৰচেণ্ড এড্ৰেছ 0 টো কি বুজাইছে মই তোমালোকক ইয়াতে অলপ আগত কৈছিলো যে আমাৰ প্ৰথম এৰেটোৰ কি হয় যেটো আমাৰ প্ৰথম ইনডেক্স ভ্যালু এটো কি হয় 0 হয় গটে ইয়াতে 0 টো ইয়াতে কি বুজাব যে এইটো আমি এৰেৰ প্ৰথম ইনডেক্সটো ইয়াতে পইণ্টাৰ ভেৰিয়েবলক এসাইন কৰি থৈ দিছো বুজি পাইছা যদি বুজি পোৱা না মই যিখিনি কলো ভিডিঅ অকমান ব্যাক কৰি পেলে চাই লোৱা তাৰ পিছত বাকিখিনিটো কি আছে আমি জাস্ট ইটাৰেশন বিলাক লগাইছো ফৰ লুপ লগাইছো তাৰপিছত আমি সি আউট কৰিছো এইখিনি বহুত বেছি ইম্পৰ্টেন্ট নহয় বেছি ইম্পৰ্টেন্ট তোমালোকৰ এইখিনি যে আমি পইণ্টাৰ এটা কেনেকৈ ক্ৰিয়েট কৰিব পাৰো আৰু এৰে এটাৰ লগত আমি পইণ্টাৰটো কেনেকুৱাকৈ এসাইন কৰিব পাৰো সেইখিনি তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেন্ট ষ্টিল আই উইল ডিসকাস দিস ওয়ান অলসো
ইয়াতে সি আউট কি কৰিছো আমি এইখিনিতো গম পালো যে ইয়াতে সি আউট কৈছো যে ইউজিং পইন্টাৰ টু এক্সেস এৰে অৰ্থাৎ পইন্টাৰ ব্যৱহাৰ কৰি এৰে এক্সেস এটা কেনেকৈ কৰিব পাৰো সি আউট কৰি দিছো এই ষ্টেটমেন্টটো আৰু এৰেৰ ভ্যালুটো আমি শো কৰাৰ কাৰণে যেহেতু এটো কন্টিনিউয়াস মেমৰিয়েল কোৱেশ্চন হয় আমি এটা ইটাৰেশন ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ লুপ ব্যৱহাৰ কৰিব লাগে ফৰ লুপ কনসেপ্টটো তোমালোকে ফৰ লুপ জানা নে নাজানা অলৰেডি মই আলোচনা কৰিছো কনসেপ্ট বিলাক চাবা আচ্ছা এটা কাম কৰিব পাৰা মই ক্লাছ 10 ৰ প্লেলিষ্ট এটা এই লুপৰ বিষয়ে আলোচনা কৰিছো সি প্ৰগ্ৰামত যদিওবা তোমালোকৰ C++ হয় সি আৰু C++ ৰ গোটেইবিলাক বস্তু সেমে হয় ঠিক আছে জাস্ট ৰাইটিং যেটো কোডিং ষ্ট্ৰাকচাৰ সেটো অকমান ডিফাৰেন্ট হয় কনসেপ্টটো এক হ'ব ফৰ লুপৰ বিষয়ে তোমালোকে চাই ল'ব পাৰিবা আইবতনে এটা ভিডিও পাইছা এটো তোমালোকে চাই ল'বা হ'ব তথাপি এবাৰ মই বুজাই দিছো যে ফৰ লুপ এটা ক্ৰিয়েট কৰিছো ইয়াতে i ৰ ভ্যালুটো মই 0 ৰ পৰা ইনিশিয়ালাইজ কৰিছো আৰু i <5 লিখিছো আৰু i++ টো ইনক্ৰিমেন্ট কৰি দিছো তাৰ ভিতৰত মই সি আউট কৰিছো যে পইন্টাৰ p + i আৰু এইটোই দ্বাৰা আমাৰ কি কৰিব আমাৰ এৰেটো যিকিটা ভ্যালু ষ্টৰ হৈ আছে হেকিটা শো কৰিব স্যার এই লাইনটো কেনেকুৱাকৈ কাম কৰিছে স্যার বুজা নাই ঠিক আছে আমাৰ এটা এৰে ক্ৰিয়েট হল ঠিক আছে এইটো এটা এৰে ক্ৰিয়েট কৰিছিলো ইয়াতে আমি পাঁচটা ভ্যালু ৰাখিছো দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতে কি ৰাখিছো ইয়াতে মই 10 ৰাখিছো ইয়াতে মই 20 ৰাখিছো ইয়াতে মই 30 ইয়াতে 40 ৰাখিছো আৰু ইয়াতে 50 ৰাখিছো মনোযোগ দিবা মই কি ক'ব বিচাৰিছো এতিয়া যেটো i = 0 তাৰ মানে আমাৰ প্ৰথমতে i ৰ ভ্যালুটো 0 কৰিছো মানে কি এটো 0 হয় নেক্সট এটো 1 এটো 2 এটো 3 আৰু এটো 4 i <5 প্ৰথমতে এইটো স্টেটমেন্ট চাব যে is i <5 yes i টোৰ ভ্যালু কি হ'ব 0 যে 0 to 5 তকৈ সৰু হয় নেকি yes কাৰেক্ট যদি 0 to 5 তকৈ সৰু হয় গতিকে আমাৰ এইটো লাইনলৈকে আহি যাব সি আউট আৰু সি আউটত আহি পেলাই চাব যে পইন্টাৰ p + i অৰ্থাৎ পইন্টাৰ p আমাৰ কোনটো প্ৰথমতে হোল্ড কৰি ৰাখিছে প্ৰথমতে আমাৰ পইন্টাৰ p + i মানে পইন্টাৰৰ প্ৰথমতে কি আছিল 0 টো আছিল 0 ইনডেক্সত আৰু i ৰ ভ্যালুটো বৰ্তমান কি হয় 0 হয় গটে 0 + 0 = কি হ'ব আমাৰ চোৱা 0 + 0 = কি হ'ব 0 হ'ব আৰু 0 + 0 = যদি 0 হয় তো এৰেৰ এই 0 নম্বৰ পইণ্টত কোনটো ভ্যালু ষ্টৰ হৈ আছে ইয়াতে কোনটো এলিমেন্ট আছে 10 টো আছে গটে ই কি কৰিব আমাৰ ইয়াতে p + i জাগাত 10 টো ইয়াতে প্ৰিন্ট কৰি দিব বুজি পাইছা এখিনি বুজি পাইছা কি কলো তোমালোকে ৰিপিট কৰি লবা এখিনি ব্যাক কৰি চাই লবা আৰু এই p + i টো হলে কি কৰিব p + i মুভ টু দা নেক্সট এলিমেন্ট তো এখিনি গম পালো এইটো বুজি পালো নে পোৱা নাই এখিনি বুজি পালো নেক্সট এতিয়া আমাৰ এইটো স্টেটমেন্টে লাগি আহিব এটো আছে আমাৰ কি i++ প্ৰথমতে i ৰ ভ্যালুটো কি আছিল 0 আছিল তো i++ কৰাৰ লগে লগে আমাৰ কি হৈ গল অৰ্থাৎ 0 + 1 অৰ্থাৎ 1 হল তো 1 এতিয়া ইয়ালৈকে আহিব যে i ৰ ভ্যালুটো এতিয়া বৰ্তমান কি হৈছে 1 0 নহয় এতিয়া 1 so I less than 1 অর্থাৎ I এর ভ্যালু তো 1 is 1 less than 5 yes true sir 1 তো সদায় 5 তকৈ less than হয় গতিকে সি আউট লৈকে আহিব p এর ভ্যালু তো বৰ্তমান আমাৰ কি হয় p পইন্টাৰৰ ভ্যালু তো আমাৰ হৈছে 0 আমি 0 এৰেৰ প্ৰথম ইনডেক্সটো লৈ থাকে ওলাই 0 গতিকে 0 তো আকিলে আৰু I এর ভ্যালু তো এবাৰ কি হয় 1 গতিকে 0 + 1 = কিমান হ'ব 1 আৰু 1 ত কোনটো ইনডেক্স আছে আমাৰ এটো 1 ইনডেক্সত কোনটো ভ্যালু আছে 20 তো এবাৰ আমাৰ ইয়াতে কি হৈ যাব 20 টো প্ৰিন্ট হৈ যাব বুজি পাইছা কি ক'ব বিচাৰিছো ঠিক আছে নেক্সট এবাৰ ইয়াতে কি আছে এবাৰ আমাৰ ইয়াতে আহিল i++ 1 আছিল তো 1++ হৈ পেলাই কি হ'ব আমাৰ 1++ হৈ পেলাই এবাৰ হ'ব আমাৰ 3 তাৰ পিছত হ'ব 1++ হৈ পেলাই 2 হ'ব তাৰ পিছত 3 হ'ব তাৰ পিছত 4 হ'ব তাৰ পিছত 5 হ'ব মই এটা ইয়ালৈকে আহিছো এবাৰ ইয়ালৈকে চালো যে 3 + 1 4 হল তো 4 হোৱাৰ লগে লগে এবাৰ কি কৰিব ইয়াতে p + i লৈকে আহিব তো p + i লগত অহাৰ লগে লগে p ৰ ভ্যালুটো আছিল কি 0 আৰু i ৰ ভ্যালুটো কি হল 4 ইকুৱেল কি হ'ব আমাৰ 0 + 4 = 4 হ'ব তো 4 ইনডেক্সত কোনটো এলিমেন্ট আছে 50 তো ইয়াতে আমাৰ 50 টো আহি যাব ঠিক আছে তো এতিয়ালৈকে তো ষ্টপ হোৱা নাই এটো ষ্টপ কেনেকৈ হ'ব 4 হৈ আছে বৰ্তমান আমাৰ i ৰ ভ্যালুটো কি 4 এবাৰ ইয়ালৈকে i++ তো i++ অৰ্থাৎ 4 ++ 4 + 1 = 5 তো এবাৰ i ৰ ভ্যালুটো কি হল 5 তো এবাৰ এইটো স্টেটমেন্টত চাব যে i <5 অৰ্থাৎ 5 <5 এটো ট্ৰু হয় নেকি নহয় i টো অৰ্থাৎ 5 টো 5 তকৈ লেছ দেন নহয় 5 ৰ লগে ইকুৱেল তো এইটো আমাৰ কি হৈ গল এইটো আমাৰ ইনকাৰেক্ট হৈ গল অৰ্থাৎ এইটো আমাৰ ফলছ হৈ গল স্টেটমেন্টটো তো ইয়াতে আমাৰ এখিনি লুপটো ফিনিশ হৈ যাব আৰু ইয়াতে আমাৰ এইখিনি 50 লৈকে প্ৰিন্ট আউট হৈ যাব আই হোপ এখিনি তোমালোকে বুজি পাইছা নেক্সট ইয়াতে আৰু কেইটামান আমাৰ স্টেটমেন্ট দি আছে আমি এখিনি প্ৰিন্ট আউট কৰিলো আৰু এটা বস্তু প্ৰিন্ট কৰিছো কি যদি মই সি আউট কৰি পেলাই পইণ্ট p কৰো যদি অকল পইন্টাৰ p টো মই প্ৰিন্ট আউট কৰি দিও এইটোৰ দ্বাৰা কি আহিব এইটোৰ দ্বাৰা আহিব মই কি কৈছিলো পইন্টাৰ p সদায় কি কৰিব আমাৰ এৰেৰ প্ৰথম ইনডেক্স ভ্যালুটো ই এসাইন কৰি থাকিব অৰ্থাৎ পইণ্ট কৰি থাকিব তো এৰেৰ
প্ৰথম ইনডেক্স ভ্যালুটো কি হয় 0 তো যদি মই পইন্টাৰ p বুলি লিখো তো 0 ইনডেক্স ভ্যালু যেটো ভ্যালু আছে যেটো এলিমেন্ট আছে সেই এলিমেন্ট আমাক কি কৰি দিব ইয়াতে শো কৰাই দিব বুজি পাইছা তোমালোকে আৰু যদি মই cout প্লাস পইন্টাৰ p প্লাস 1 লিখো অৰ্থাৎ p ৰ ভ্যালুটো আছিল আমাৰ 0 আমি জানো p ৰ ভ্যালুটো কি হ'ব 0 ইনডেক্স ভ্যালু 0 থৈ দিব আৰু ইয়াৰ লগত 1 প্লাস কৈছো তাৰ মানে ইয়াতে কি হ'ব 1 হ'ব তো অৰ্থাৎ পইন্টাৰে এবাৰ কাক এসাইন কৰিছে 0 নহয় এবাৰ কাক এসাইন কৰিছে 1 তো 1 ইনডেক্সত কোনটো আছে 20 তো ই কি কৰি দিব 20 তো আমাক প্ৰিন্ট কৰি দিব আৰু যদি আমি পইন্টাৰ প্লাস 4 কৰো অৰ্থাৎ 0 আছিল আৰু ইয়াৰ লগত 4 প্লাস কৰিছো তাৰ মানে ইয়াতে আমাৰ এটা কি হ'ব 4 হ'ব তো 4 যদি হয় তো 4 ইনডেক্স ভ্যালুত অৰ্থাৎ পইন্টাৰৰ 4 ইনডেক্স ভ্যালুত এই এৰেটোৰ 4 ইনডেক্স ভ্যালুত কোনটো এলিমেন্ট আছে 50 তো ইয়াতে কি কৰিব আমাক 50 টো প্ৰিন্ট আউট কৰি দিব so that's how a pointer variable works with an array I hope এখিনি তোমালোকে বুজি পাইছা এটা কাম কৰিবা এই প্ৰগ্ৰামটো তোমালোকে ৰান কৰিবা তেতিয়াহে তোমালোকে বুজি পাবা কপিত লিখি লোৱা আৰু প্ৰগ্ৰামটো মই ইয়াতে বুজাই দিলো এই যিবিলাক ডাবল কমাৰ ভিতৰত লিখা ডাবল স্ল্যাশৰ ভিতৰত লৈছে এইবিলাক কমেন্ট লাইন এইবিলাক তোমালোকে নিলিখিলেও কথা নাই এইবিলাক মই তোমালোকক বুজাৰ কাৰণে লিখি থৈ দিছো ঠিক আছে বুজি পাইছা ইন্টাৰেষ্টিং লাগিছে নে লগা নাই তো লাইক কৰিবলৈ নাপাহৰিবা next we will try to understand array of a pointers অৰ্থাৎ array of pointers মানে pointers টাইপৰ array আচ্ছা বুজাই আছো কি বস্তু হয় এটো an array of pointers is an array where each element is a pointer array of pointer মানে এটা এনেকুৱা ধৰণৰ array যৰ প্ৰত্যেকটা এলিমেন্ট কি হয় একোটা পইন্টাৰ হয় সাপোজ মই ইয়াতে এটা array ক্ৰিয়েট কৰিলো এটো এটা নরমাল array যি কি কৰিব ই আমাৰ এলিমেন্ট বিলাক ষ্টৰ কৰিব লাইক ইন দা প্ৰিভিয়াস টপিক ইয়াতে মই কি কৰিছিলো ই আমাৰ কি কৰিব এলিমেন্ট বিলাক ষ্টৰ কৰিব এটো এটা নরমাল array আৰু array of pointers মানে এটা এনেকুৱা ধৰণৰ array মই এটো এটা array ক্ৰিয়েট কৰিছো ইয়াতে কি কৰিব আমি এলিমেন্ট বিলাক ষ্টৰ কৰিম কিন্তু প্ৰত্যেকটা এলিমেন্ট কি জানা একোটা পইন্টাৰ এলিমেন্ট হয় ইয়াত যিকিটা এলিমেন্ট আমি ষ্টৰ কৰিম এই গোটেইবিলাক একোটা পইন্টাৰ এলিমেন্ট হ'ব পইন্টাৰ এলিমেন্ট মানে কেনেকুৱা ধৰণৰ এলিমেন্ট হ'ল স্যাৰ এইটো হৈছে এটা নরমাল এলিমেন্ট নরমাল পইন্টাৰ যত নরমাল এলিমেন্ট বিলাক ষ্টৰ কৰিব অৰ্থাৎ ভ্যালু বিলাক আৰু পইন্টাৰ এলিমেন্ট আৰু এৰে অফ পইন্টাৰ্স মানে এনেকুৱা ধৰণৰ এলিমেন্ট যি পইন্টাৰ্স টাইপত কাম কৰিব অৰ্থাৎ each pointer can store the address of a different variable অৰ্থাৎ প্ৰত্যেকটা এলিমেন্টে প্ৰত্যেকটা পইন্টাৰে কি কৰিব different ভেৰিয়েবলৰ এড্ৰেছ বিলাক কন্টেইন কৰি ৰাখিব অৰ্থাৎ এটা এৰে ক্ৰিয়েট কৰিলো যাৰ এলিমেন্ট বিলাক কি কৈছো পইন্টাৰ কৰি দিছো তাৰ মানে মই যদি তিনিটা ইয়াতে ভেৰিয়েবল ক্ৰিয়েট কৰিছো ওকে তিনিটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো a b c এই তিনিটা ক্ৰিয়েট কৰিছো আৰু ইয়াতে মই ভ্যালু ষ্টৰ কৰিছো 10 20 30 অৰ্থাৎ নরমাল ভেৰিয়েবল ক্ৰিয়েট কৰিলো আৰু এই 10 20 30 এই a b c নামৰ ভেৰিয়েবলত ষ্টৰ হৈছে আৰু এইটো এৰে কি কৰিব এই a নামৰ ভেৰিয়েবলটোৰ যেটো এড্ৰেছ ই এসাইন কৰি ৰাখিব আৰু b নামৰ এড্ৰেছটোৰ ভেৰিয়েবলটোৰ যেটো এড্ৰেছ হেতু এইটো এৰে ষ্টৰ কৰি ৰাখিব আৰু c টোৰ এড্ৰেছটো ই কি কৰিব এইটো ষ্টৰ কৰি ৰাখিব অৰ্থাৎ এইটো এটা এনেকুৱা ধৰণৰ এৰে হ'ল যি কি কৰিব নরমাল ভেৰিয়েবল এটাৰ এড্ৰেছ বিলাক ই কন্টিনিউয়াসলি ষ্টৰ কৰি ৰাখিব বুজি পাইছা কনফিউজন লাগিছে সিনট্যাক্সটো চাই লোৱা আৰু ইয়াৰ মই ইয়াত কি কৰিছো তোমালোকক প্ৰগ্ৰাম ওয়াইজ মই বুজাই দিছো তাৰ আগত মই তোমালোকক জনাব বিচাৰিছো যে মই তোমালোকৰ কাৰণে লৈ যাও ক্লাস 12 ৰ কম্পিউটাৰ সায়েন্স সাবজেক্ট কোনৰ কমপ্লিট নোট খিনি আৰু ইয়াতে গোটেই সিলেবাসটো ফলো কৰি পেলাই মই গোটেইখিনি নোটছ ইয়াতে প্ৰভাইড কৰি দিছো তোমালোকৰ হাতত সময় এতিয়া বহু কম তোমালোকে স্মাৰ্ট ষ্টাডি কৰাৰ টাইম গতিকে কনসেপ্ট বিলাক মোৰ ফলো কৰি চোৱা আৰু নোটছ খিনি তোমালোকে লৈ লব পাৰিবা আৰু ইয়াতে নোটছত কি থাকিব ইয়াতে মই লিখি দিছো তোমালোকে এইখিনি ৰিড কৰি লবা আৰু যদি নোটছ খিনি তোমালোকে লব বিচাৰিছা তো তোমালোকে পেমেন্টটো তোমালোকে ইউপিআই নম্বৰটো বা কিউআৰ কোডত দি দিবা আৰু তাতে স্ক্ৰিনশ্বট WhatsApp নম্বৰটো পঠাই দিবা মই পিডিএফটো পঠাই দিম ঘৰতে গৈ তোমালোকে পঢ়ি থাকিব পাৰিবা আৰু এই নোটছ খিনি তোমালোকক ফাইনেল এক্সামত ভাল মাৰ্ক এটা ক্যাৰি কৰা ডেফিনেটলি হেল্প কৰিব আই বটনত এটা ভিডিও দি থৈছো এটো তোমালোকে চাবা যে লাষ্ট ইয়াৰত তেওঁলোকৰ ষ্টুডেন্ট বিলাকে কিমান ধৰণে হেল্প পাইছিলে ঠিক আছে তো এতিয়া আমি ইয়াতে থিওৰি কনসেপ্ট খিনি গম পালো এটা ইয়াতে চাই লোৱা মই প্ৰগ্ৰাম ওয়াইজ দি দিছো এইবিলাক তোমালোকে স্ক্ৰিনশ্বট লবা ল্যাবত গৈ প্ৰেক্টিস কৰিবা বা তোমালোকে নোট ডাউন কৰি ৰাখিবা হ'ব বেসিক স্ট্ৰাকচাৰ খিনি তো মই বুজাব নালাগে এটো এটা মেইন ফাংচন লৈছো তাৰ ভিতৰত মই তিনিটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো a b c আৰু তিনিটা ভেৰিয়েবল মই সাপোজ ইয়াতে ক্ৰিয়েট কৰি দিছো যে a b c আৰু ইয়াতে তিনিটা ভ্যালু এসাইন কৰিছো 10 20 30 তিনিটা ভেৰিয়েবল ক্ৰিয়েট কৰিলো এটা কি কৰিছো এবাৰ মই এটা পইন্টাৰ এটা মই কি কৰিলো এবাৰ এৰে অফ পইন্টাৰ্স ক্ৰিয়েট কৰিছো অৰ্থাৎ এটা এৰে ক্ৰিয়েট কৰিছো যাক কি কৰিছো তিনিটা
মই সাইজ দিছো এৰেটোৰ সাইজ কি দিছো 3টা আৰু ই কি কৰিব এৰে অফ 3 ইন্টিজাৰ অৰ্থাৎ ইন্টিজাৰ টাইপৰ এৰে এটা ললো এইটো এটা এৰে ললো ইয়াৰ পইন্টাৰ নেম দি দিছো পইন্টাৰে হ'ব এইটো এৰে তো এৰে হয় কিন্তু এইটো তো পইন্টাৰ হয় ইয়াৰ অনুগত মই পইন্টাৰ দি দিছো অৰ্থাৎ এইটো তো পইন্টাৰ নামৰ মই এটা এৰে ক্ৰিয়েট কৰিছো কিন্তু এইটো কেনেকুৱা ধৰণৰ এৰে এইটো এটা পইন্টাৰ এৰে হ'ব এইখিনি বুজি পাইছা মই এইখিনি ইয়াৰ পৰা গুচাই লৈছো এটা মই বেলেগ কিবা এটা লিখিম বাৰু এতিয়া এইখিনি চাই লোৱা তোমালোকে ওকে সৰি ওকে তো এইবাৰ ইয়াতে মই কি কৰিছো যে পইন্টাৰ 0 এড্ৰেছ অফ a অৰ্থাৎ a তো মোৰ ভেৰিয়েবল যেটো ক্ৰিয়েট কৰিলো ই 10 নম্বৰ ভ্যালু এটা ষ্টৰ কৰিছে আৰু এই a টোৰ ইয়াতে কি হ'ব এটা এড্ৰেছ হ'ব আৰু এই পইন্টাৰ্স বিলাকৰ এটো ইনডেক্স বিলাক 0 1 2 অৰ্থাৎ তিনিটা এৰে সাইজৰ হৈ গল আমাৰ পইন্টাৰ্স a নম্বৰ ভেৰিয়েবলটোৰ যেটো এড্ৰেছ হ'ব সেই এড্ৰেছটো মই কি কৰিলো পইন্টাৰ 0 ইকুৱেল এড্ৰেছ অফ a অৰ্থাৎ এৰ এড্ৰেছটো মই কি কৰিছো ইয়াতে পইন্ট কৰি দিছো বুজি পাইছা ইয়াতে পইন্ট কৰি দিছো আৰু নেক্সট পইন্টাৰ 1 ইয়াক কি কৰিছো এড্ৰেছ অফ b অৰ্থাৎ b ৰ এড্ৰেছটো মই কি কৰিছো এইটো 1ত ইনডেক্স 1 ইনডেক্সত মই এসাইন কৰি দিছো আৰু পইন্টাৰ 2 ইকুৱেল এড্ৰেছ অফ c অৰ্থাৎ c ৰ এড্ৰেছটো মই কি কৰিছো এই পইন্টাৰ নম্বৰ পইন্টাৰ 2 টোত ইয়াতে এসাইন কৰি ৰাখিছো বুজি পাইছা পইন্টাৰ 2ত মই ইয়াতে এসাইন কৰি ৰাখিছো তো এইটোকে কি বুলি কয় এৰে অফ পইন্টাৰ্স এইটো এটা এনেকুৱা ধৰণৰ এৰে যি কি কৰিব নৰ্মেল ভেৰিয়েবল বিলাকৰ এড্ৰেছ বিলাক কি ষ্টৰ কৰি ৰাখিব অৰ্থাৎ এলিমেন্ট ইজ এ পইন্টাৰ কিন্তু এইটো এৰেৰ এলিমেন্ট বিলাক কি হ'ব পইন্টাৰ এলিমেন্ট হ'ব বুজি পাইছো আৰু এই এৰে বিলাক এটা শো কৰাৰ কাৰণে মই ফৰ লুপ এটা ব্যৱহাৰ কৰিছো তোমালোকে ফৰ লুপৰ কনসেপ্টটো চাই লবা দে এইটো মই এতিয়া ইয়াতে আলোচনা কৰিব নাযাওঁ ভিডিওটো বহুত বেছি দীঘল হ'ব অলৰেডি আলোচনা কৰিছো তোমালোকে ক্লাছ 10 ৰ প্লেলিষ্টৰ হেতু চাব পাৰা বা তোমালোকৰ প্লেলিষ্টটো অলৰেডি আছে তো ইয়াতে এটা i ভ্যালু 0 লৈছো i to less than 3 দিছো যেটো আমাৰ ইনডেক্স ভ্যালুটো 0 ৰ পৰা কাউন্ট হয় তো 2 লৈকে আমাৰ 3টা হ'ব আৰু i++ কৰি দিছো তো পইন্টাৰ i লিখি দিছো তো প্ৰথমতে i ৰ ভ্যালুটো 0 হয় গটিকে 0 to 3 কে সৰু হয় নে নহয় হয় তো পইন্টাৰ i তো i ইনডেক্স ভ্যালু পইন্টাৰত কোনটো এড্ৰেছ আছে ইয়াতে যে এৰ এড্ৰেছটো আছে তো এৰ এড্ৰেছত কোনটো ভ্যালু আছে 10 আছে গটিকে 10 টো ইয়াতে প্ৰিন্ট হ'ব নেক্সট ইয়াতে কি আছে i++ তো এবাৰ 1 হল 1 less than 3 ট্ৰু গটিকে পইন্টাৰৰ i ৰ ভ্যালুটো এবাৰ কি হ'ব 1 হ'ব তো 1 ইনডেক্স ভ্যালুত কাৰ পইন্টাৰ কাৰ এড্ৰেছটো আছে b ৰ এড্ৰেছটো আছে আৰু b ৰ এড্ৰেছত কোনটো ভ্যালু আছে 20 আছে তো ইয়াতে 20 টো প্ৰিন্ট কৰি দিব ঠিক তেনেকে আমাৰ 3 টো অৰ্থাৎ c নম্বৰৰ এড্ৰেছটো ইয়াতে প্ৰিন্ট হৈ যাব আৰু তাৰপিছত ৰিটাৰ্ন 0 কৰি পেলাই আমাৰ প্ৰগ্ৰামটো সাকসেসফুলি এক্সিকিউট হোৱা বুলি লিখি থৈছো আই হোপ তোমালোকে এইখিনি তোমালোকে বুজি পাইছা কেনেকুৱা লাগিছে যদি মোৰ এফৰ্ট খিনি ভাল লাগিছে তোমালোকে নিশ্চয় মোৰ ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিবা আই এম ট্ৰাইং মাই বেষ্ট টু ডিসকাস অল দা টপিকস ইন এ ইজি এন্ড সাফিসিয়েন্ট ওয়ে ঠিক আছে নেক্সট আমি চাই লৈছো যে ফাংশনস ৰিটাৰ্নিং এ পইন্টাৰ অৰ্থাৎ আমাৰ ফাংশন কেনেকৈ ক্ৰিয়েট কৰে ফাংশন কি হয় এইবিলাক বস্তু মই অলৰেডি তোমালোকৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংত আলোচনা কৰিছো তো ফাংশনটো কি হয় এই ফাংশনস আমাৰ যিকোনো বস্তু এটা ৰিটাৰ্ন কৰে আৰু ফাংশনে কি জানা ফাংশনে আমাৰ পইন্টাৰ এটাও ৰিটাৰ্ন কৰিব পাৰে অৰ্থাৎ ফাংশনৰ ভিতৰত আমি আৰ্গুমেন্ট হিচাপে পইন্টাৰ ভ্যালু পাস কৰিব পাৰো আৰু এটা ফাংশনে আৰ্গুমেন্ট বিলাক বা এটা ফাংশনে আমাৰ ৰিটাৰ্নও পইন্টাৰ ভ্যালু এটা ৰিটাৰ্ন কৰিব পাৰে ঠিক আছে এ ফাংশন ক্যান ৰিটাৰ্ন এ পইন্টাৰ অৰ্থাৎ এটা ফাংশনে আমাৰ পইন্টাৰ এটাও ৰিটাৰ্ন কৰিব পাৰে দ্যাট ইজ ইট ৰিটাৰ্নস দা এড্ৰেছ অফ এ ভেৰিয়েবল অৰ্থাৎ এটা এড্ৰেছৰ এটা ভেৰিয়েবলৰ এড্ৰেছটো ৰিটাৰ্ন কৰিব পাৰে ঠিক আছে সিনট্যাক্সটো বাৰু এইটো তোমালোকে চাই লবা মই ইয়াৰে এটা প্ৰগ্ৰাম ইয়াতে লৈ আইছো তো প্ৰগ্ৰামটো তোমালোকৰ আগত আলোচনা কৰিছো তোমালোকে স্ক্ৰিনশ্বট লবা বা এইবিলাক তোমালোকে নোট কৰি লবা বহুত বেছি ইম্পৰ্টেন্ট হয় হেডাৰ ফাইল এইবিলাক তুমি আলোচনা কৰিব নালাগে এইবিলাক অলৰেডি আলোচনা কৰিছো এটা মেইন ফাংশনলৈকে আহিছো আমি প্ৰথম মেইন ফাংশনত চাই লৈছো কি কৰিছো ফাংশনটো বাৰু ইয়াতে আমি ইনিশিয়ালাইজ ডিক্লেয়াৰ কৰি থৈ দিছো মই এটা মেইন ফাংশন লৈছো আৰু ইয়াৰ ভিতৰত দুটা ভেৰিয়েবল ক্ৰিয়েট কৰিছো কি কৰিছো এটা x নামৰ ইয়াতে মই লিখি লৈছো এই দুটা মই ভেৰিয়েবল ক্ৰিয়েট কৰিছো এটা x আৰু এটা y এটা x এটা y x ত এটা ভ্যালু ষ্টৰ কৰিছো ইয়াৰ ভ্যালু দিছো 50 আৰু y ত এটা ভ্যালু ৰাখিছো এইটো হৈছে 80 ঠিক আছে আৰু এটা মই কি কৰিছো ইয়াতে এটা পইন্টাৰ ভেৰিয়েবল ক্ৰিয়েট কৰিলো ইন্টিজাৰ ৰিজাল্ট আৰু এই ৰিজাল্টত কি কৰিছো আমি লাৰ্জাৰ নামৰ ফাংশন এটা ক্ৰিয়েট কৰি ইয়াৰ ভিতৰত দুটা ভ্যালু পাস কৰিছো আচ্ছা ভ্যালু কি পাস কৰিছো আমি এই লাৰ্জাৰ নামৰ ফাংশনটো যেটো আমি ইয়াতে লিখি থৈছো এটো মই বুজাই আছো লাৰ্জাৰ নামৰ ফাংশনটো আমি মেইন ফাংশনৰ পৰা কল কৰিছো ৰাইট আৰু কল কৰি পেলাই কি কৰিছো
ইয়াৰ ভিতৰত কল কৰাৰ আগত ইয়াৰ ভিতৰত মই কি কৰিছোঁ দুটা এড্ৰেছ পাছ কৰিছোঁ আৰু ইয়াতে মই নৰ্মেল ভ্যালু পাছ কৰা নাই এড্ৰেছ দুটা পাছ কৰি দিছোঁ অৰ্থাৎ x আৰু y ৰ 50 আৰু 80 পাছ কৰা নাই xৰ যেটো এড্ৰেছ আৰু y ৰ যেটো এড্ৰেছ সেই দুটা পাছ কৰিছোঁ সাপোজ xৰ এড্ৰেছটো হ'ব কি তোমাৰ সাপোজ 10 বা 100 1000 আৰু y ৰ এড্ৰেছটো কি হ'ব সাপোজ 1010 আৰু 1010 এই দুটা এড্ৰেছ মই জাস্ট ইমাজিন কৰি লৈছোঁ তো ইয়াতে এই এড্ৰেছ দুটা পাছ কৰিছোঁ আৰু এই দুটা পাছ কৰাৰ লগে লগে যেটো মই ইয়াৰ পৰা এড্ৰেছ পাছ কৰিছোঁ তো লাৰ্জাৰ নামৰ এটা ফাংচন এটা ক্ৰিয়েট কৰিছোঁ আৰু এই ফাংচনছটো মই এবাৰ কি কৰিছোঁ যেটো এড্ৰেছ পাছ কৰিছোঁ ন এড্ৰেছ ৰিসিভ কৰাৰ কাৰণে আমাক সদায় কি লাগে এটা পইন্টাৰ ভেৰিয়েবল লাগে আমি এটো অলৰেডি আলোচনা কৰিছোঁ পইন্টাৰ ভেৰিয়েবল ইজ এ টাইপ অফ ভেৰিয়েবল which always contains the address of another variable which I have already discussed very nicely সদায় মই কৈছোঁ যে মই ভিডিঅ'বিলাক সিৰিয়ালি চাবা তো এটা ফাংচন ক্ৰিয়েট কৰিলোঁ যাৰ নাম দিলোঁ লাৰ্জাৰ আৰু ই এটা ইন্টিজাৰ টাইপৰ পইন্টাৰ ফাংচন হ'ল পইন্টাৰ সিম্বলটো দি দিছোঁ আৰু যেহেতু এইটো মই এড্ৰেছ দুটা পাছ কৰিছোঁ আৰু এড্ৰেছ দুটা আৰ্গুমেন্ট ওয়াইজ একসেপ্ট কৰাৰ কাৰণে ইন্টিজাৰ টাইপৰ পাছ কৰিছোঁ তো ইন্টিজাৰ টাইপৰ দুটা পইন্টাৰ মই ইয়াতে লৈ ললোঁ ইন্টিজাৰ a ইন্টিজাৰ b পইন্টাৰ ভেৰিয়েবল আৰু এই ইন্টিজাৰ পইন্টাৰ যেটো a আছে ই কি কৰিব x ৰ এড্ৰেছটো হোল্ড কৰিব আৰু y ৰ এড্ৰেছটো কোনে হোল্ড কৰিব b টো হোল্ড কৰিব returns pointers to the larger value আৰু এই ফাংচনটো কি কৰিব আমাৰ ফাংচনটোৰ কামটো হ'ব যে 50 আৰু 80 ৰ ভিতৰত যেটো ডাঙৰ ভ্যালু হেটো ৰিটাৰ্ন কৰিব আৰু এটো ৰিটাৰ্ন কৰাৰ কাৰণে ইয়াৰ ভিতৰত আমি কি কৰিলো নৰ্মেল if else স্টেটমেন্টটো ব্যৱহাৰ কৰিলো if else কি হয় এবিলাক আলোচনা কৰিছো তোমালোকে চাই লবা ঠিক আছে মেবি তোমালোকৰ প্লেলিষ্টত নাপাব পাৰা সি প্ৰগ্ৰামৰ প্লেলিষ্ট এটা আছে তাত তোমালোকে চাই লবা ঠিক আছে বা C++ ৰ প্ৰগ্ৰাম প্লেলিষ্ট আছে ভিডিঅ'বিলাক চাই লবা তো if ৰ ভিতৰত কি লিখিছো যে পইন্টাৰ a greater than pointer b অৰ্থাৎ পইন্টাৰ a মানে কি ইয়াৰ এড্ৰেছটো গৈছে 1000 and 1010 তো ইয়াতে আহিব যে 1000 greater than 1010 এটো চাব যে is this statement correct যদি এটো স্টেটমেন্ট কারেক্ট হয় তো ৰিটাৰ্ন a অৰ্থাৎ a কি কৰিব এবাৰ এড্ৰেছটো ৰিটাৰ্ন কৰি দিব কিন্তু যদি আমি চাও 1000 ত কি আছে 50 আৰু ইয়াতে কি আছে 1010 ত আছে 80 তো স্টেটমেন্টটো একচুয়ালি ট্ৰু নহয় এটো ট্ৰু হয় নেকি এটো ট্ৰু নহয় বা ইয়াতে আমাৰ এটো ৰিটাৰ্ন নহয় তো ইয়াতে যেটো ডাঙৰ হেটো ৰিটাৰ্ন হ'ব আৰু ইয়াতে ৰিটাৰ্ন a এটো নহব যদি আমাৰ এটো স্টেটমেন্ট ট্ৰু নহয় তো এলছ ৰ ব্লকৰ ভিতৰত যাব আৰু ৰিটাৰ্ন b কৰি দিব যদি a greater than b নহয় তেতিয়ালে b টো greater than হ'ব এটো if else ৰ কাম আমাৰ মেইন ইয়াতে বুজিব লগা আছিল যে ফাংচন যেটা কেনেকৈ পইন্টাৰ এটা ৰিটাৰ্ন কৰিব পাৰে ঠিক আছে তো পইন্টাৰ এটা একসেপ্ট কৰিব পাৰে আৰু পইন্টাৰ ভ্যালু এটা ৰিটাৰ্ন কৰিব পাৰে তো এই ইন্টিজাৰটো এটা কি কৰিব আমাৰ ৰিটাৰ্ন কৰি দিব এটা এড্ৰেছ এটা আৰু এই এড্ৰেছটো আমি কি কৰিলো এই এড্ৰেছ যেটো ৰিটাৰ্ন কৰিব এই এড্ৰেছ ৰিটাৰ্ন কৰাৰ কাৰণে আমাক সদায় এটা পইন্টাৰ ভেৰিয়েবল লাগিব তো ইয়াতেও মই এটা কি কৰিলো পইন্টাৰ ভেৰিয়েবল এটা লিখি থৈছো আৰু সি আউট কৰি কি দিছো এবাৰ যে আমি লাৰ্জাৰ ভ্যালুটো চাব বিচাৰিছো তো পইন্টাৰ ৰিজাল্টটো দি দিছো তো ই কি কৰিব ডি ৰেফাৰেন্সিং কৰি পেলাই ইয়াৰ ৰিজাল্টৰ আন্ডাৰত যেটো এড্ৰেছ আছে তো এই ৰিজাল্টৰ আন্ডাৰত কোনটো থাকিব যেটো এড্ৰেছ থাকিব সেই এড্ৰেছটো যেটো ভ্যালু ৰাখি দিব এই ভ্যালুটো ইয়াতে ৰিটাৰ্ন কৰি দিব তো ভ্যালুটো ইয়াতে 80 বুলি ইয়াতে আহি যাব আই হোপ তোমালোকে এই টপিকটো বুজি পাইছা যে ফাংশনস ৰিটাৰ্নিং টু এ পইন্টাৰ অৰ্থাৎ এই ফাংশন ক্যান ৰিটাৰ্ন এ পইন্টাৰ এটা ফাংশনেও আমাৰ পইন্টাৰ এটা ৰিটাৰ্ন কৰিব পাৰে ঠিক আছে নেক্সট আমি ইয়াতে এটা সৰু পইণ্ট অপচন এটা পইণ্ট এটা বুজিব লগা আছে হেতু হৈছে যে পইন্টাৰ টু ষ্ট্ৰাকচাৰ মানে কি আমি পইন্টাৰ টু এৰে বুজিলো এৰে আমি কি কৰিব পাৰো পইন্টাৰটোৰ দ্বাৰা আমি পইন্টাৰছৰ দ্বাৰা আমি কল কৰিব পাৰো আৰু এৰেছ এটা লিমিটেশন কি হয় যেতিয়া মই এটা এৰে ক্ৰিয়েট কৰো এৰেটো হৈছে যদি মই ইন্টিজাৰ টাইপৰ এটা এৰে ক্ৰিয়েট কৰিছো ইয়াত যিবিলাক এলিমেন্ট ষ্টৰ হ'ব এইবিলাক ইন্টিজাৰ টাইপৰে হ'ব লাগিব আৰু আমাৰ ডাটাতে বিভিন্ন ধৰণৰ থাকিব পাৰে ইন্টিজাৰ ফ্লোট ক্যাৰেক্টাৰ স্ট্ৰিং বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু ষ্ট্ৰাকচাৰছ এটা এনেকুৱা ধৰণৰ কনসেপ্ট য'ত আমি বিভিন্ন ধৰণৰ ডিফাৰেন্ট টাইপছৰ ভেৰিয়েবল বিলাক আমি একলগ কৰি পেলাই এটা ষ্ট্ৰাকচাৰ হিচাপত ৰাখি দিব পাৰো অৰ্থাৎ এৰেত আমি ইন্টিজাৰ টাইপৰ ললে ইন্টিজাৰ টাইপৰ ডাটাই ৰাখিব লাগিব বা ফ্লোট টাইপৰ ললে ফ্লোট টাইপৰে ৰাখিব লাগিব আৰু ষ্ট্ৰাকচাৰছ এটা এনেকুৱা ধৰণৰ সিস্টেম হয় য'ত আমি ডিফাৰেন্ট টাইপছৰ সপোজ মই ইয়াতে ইন্টিজাৰ টাইপৰ এটা লব পাৰো আৰু ইয়াতে মই ফ্লোট টাইপৰ ইয়াতে এটা লব পাৰো ঠিক আছে ইয়াতে মই ফ্লোট টাইপৰ লব পাৰো ইয়াতে মই ক্যাৰেক্টাৰ টাইপৰ লব পাৰো মই ডিফাৰেন্ট টাইপছৰ ডাটা টাইপছৰ ভেৰিয়েবল বিলাক একেলগে ষ্টৰ কৰি ৰাখিব পাৰো হেতু হৈছে ষ্ট্ৰাকচাৰছ আৰু পইন্টাৰছৰ দ্বাৰা আমি ষ্ট্ৰাকচাৰছৰ ভিতৰত থকা যিবিলাক আমাৰ ভেৰিয়েবল হ'ব সেইবিলাক আমি এক্সেস কৰিব পাৰো
তো পইণ্টাৰ্ছৰ দ্বাৰা আমি এৰো এক্সেছ কৰিব পাৰোঁ আৰু পইণ্টাৰ্ছৰ দ্বাৰা আমি ষ্ট্ৰাকচাৰো এক্সেছ কৰিব পাৰোঁ আৰু কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে ষ্ট্ৰাকচাৰটো কি হয় যে ষ্ট্ৰাকচাৰ ইজ এ টাইপ অফ চিষ্টেম where we can store different types of data types variable okay ইয়াতে কি লিখা আছে যে pointer can point to a structures অৰ্থাৎ pointer এটা structure point কৰিব পাৰে member are accessed using the arrow operator অৰ্থাৎ এটা structure ভিতৰত যেটা আমি different types of variable বিলাক ৰাখিম এইবিলাকক কি বুলি ক'ব এটা member বুলি ক'ব আৰু মেম্বাৰ বিলাক আমি কেনেকুৱাকৈ এক্সেছ কৰিব পাৰো এই যেটো এৰো অপাৰেটৰ এইটো দেখা পাইছা এইটো এৰো অপাৰেটৰ অৰ্থাৎ এইটো লাইন চাই লোৱা এই এৰো অপাৰেটৰ ব্যৱহাৰ কৰি পেলাই আমি ইয়াৰ ভিতৰৰ মেম্বাৰছ বিলাকো এক্সেছ কৰিব পাৰো তো পইণ্টাৰ্ছৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো পইণ্টাৰ্ছ এটা বহুত হেভি কনসেপ্ট হয় এইটো ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো বিহেকে ৰিয়েল লাইফ ডেভেলপমেন্টৰ পইণ্টাৰ্ছৰ বহুত বেছি প্ৰয়োজন আছে এটো এনেকুৱা নহয় যে তোমালোকে থিওৰিটিক্যালি জানি থলে হ'ব ইয়াৰ প্ৰেক্টিকেল বিলাক কৰাটো বহুত বেছি ইম্পৰ্টেন্ট যেটা ফিউচাৰত তোমালোকে ইন্টাৰভিউ দিব যাবা সফটৱেৰ লাইনত যাবা ডাঙৰ ডাঙৰ মাল্টিনেশনাল কোম্পানী বিলাকত এপ্লাই কৰিবা জবৰ কাৰণে তাত তোমালোকৰ পইণ্টাৰ্ছৰ ওপৰত কনসেপ্ট সুধিব ঠিক আছে আই হোপ আজি ভিডিওটো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হৈছে ঠিক আছে আৰু ইয়াতে মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি গোটেই সিলেবাসটো প্ৰভাইড কৰি পেলাই ইয়াতে তোমালোকৰ থাকিব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক ৰিলেটেড কোৱেশ্চন এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন ডাটাবেস ৰিলেটেড কোৱেশ্চন অল কোৱেশ্চন আনসাৰ্স উইল বি अवेलेबल ওকে এই নোটখিনি তোমালোকৰ ফাইনাল এক্সামৰ মাৰ্ক এটা ক্যাৰি কৰাত ডেফিনেটলি হেল্প কৰিব এন্ড ইফ ইউ উইশ টু বাই দিস নোটস দেন জাস্ট ফলো দিস ৰুলস তোমালোকে ইউপিআই নম্বৰটোত বা কিউআৰ কোডটোত পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট লবা আৰু WhatsApp নম্বৰটো পঠাই দিবা আৰু মই তাত পিডিএফটো পঠাই দিম ঘৰতে বহি পঢ়ি থাকিব পাৰিবা তোমালোকৰ হাতত এটা সময় বহুত কম তোমাৰ হাতত লিমিটেড টাইম আছে কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চোৱা আৰু তোমালোকে নোট বিলাক মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই ঘৰতে বহি মোৰ ফালৰ পৰা যিখিনি নোট প্ৰভাইড কৰিছো এইখিনি পঢ়ি থাকিব পাৰিবা ঠিক আছে আৰু এই পইণ্টাৰ্ছ কনসেপ্টৰ লগতে আমাৰ যেটো ইউনিট 1 অৰ্থাৎ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইন C++ গোটেই টপিক বিলাক আমাৰ ইয়াতে ফিনিশ হৈ গল এই যেটো তোমালোকৰ টপিক আছিল অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এই গোটেই সিলেবাসৰ ক্লাস 12 ৰ এইটো সকলোতকৈ ডাঙৰ টপিক আৰু ইয়াতে সকলোকৰ হাইয়েস্ট ওয়েটেজ অৰ্থাৎ ম্যাক্সিমাম মাৰ্ক অৰ্থাৎ ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংৰ ফালৰ পৰা আহিব তো আজিৰ এই ভিডিওটো লৈকে অৰ্থাৎ 19 নম্বৰ ভিডিওটো লৈকে অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংৰ গোটেই কনসেপ্ট বিলাকৰ লগতে প্ৰেক্টিকেল থিওৰি কোৱেশ্চন আনসাৰ গোটেই মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিলো আই ডিড মাই বেষ্ট তোমালোকৰ মোৰ এফৰ্ট বিলাক কেনেকুৱা লাগিছে তোমালোকে কমেন্ট সেকশনত জনাবা মই গোটেই বিলাক কনসেপ্ট এটা এটা কৰি তোমালোকক কৰি পেলাই দেখুৱালো প্ৰেক্টিকেলি দেখুৱালো থিওৰিটিক্যালি দেখুৱালো এনেকুৱা নহয় যে তোমালোকে কোনো আদি প্ৰগ্ৰামিং নাজানো কেনেকৈ লিখে গোটেই বিলাক বেসিকৰ পৰা আলোচনা কৰিছো বেসিক নলেজ এটা এটা মই আলোচনা কৰিছো যদি তোমালোকে প্ৰথমবাৰ কোনময় প্ৰগ্ৰামিং শিকি আছা কোডিং শিকি আছা তোমালোকে এইবিলাক বস্তু বুজি পাবা তো অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং গোটেইখিনি মই কভাৰ আপ কৰিবলৈ চেষ্টা কৰিলো ডেফিনেটলি এই ইউনিট 1 টো যিখিনি কভাৰ আপ কৰিলো গোটেইবিলাক ভিডিওত ডেফিনেটলি এইবিলাকে তোমালোকক হেল্প কৰিব আৰু ইয়াৰ ওপৰত তোমালোকৰ ম্যাক্সিমাম মাৰ্ক আহিব অৰ্থাৎ 35 অৰ্থাৎ 35 নে 40 মাৰ্কস তোমালোকৰ তাৰ পৰা আহিব নেক্সট পাৰ্ট বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ যাই আছে সকলোতকৈ ইন্টাৰেষ্টিং পাৰ্ট হৈছে আমাৰ ডাটা ষ্ট্ৰাকচাৰছ মই নেক্সট পাৰ্টত তোমালোকৰ আগত ডাটা ষ্ট্ৰাকচাৰছৰ ওপৰত আলোচনা কৰিম ইন্টাৰভিউ কোৱেশ্চনত যেতিয়া তোমালোকে আইটি লাইনত যাবা ডাটা ষ্ট্ৰাকচাৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এইবিলাকে সকলোতকৈ মেজৰ টপিক যত তোমালোকক কোৱেশ্চন কৰিব কাৰণ ৰিয়েল লাইফ ডেভেলপমেন্টত অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংৰ বহুত বেছি ৰোল আছে আৰু ডাটা ষ্ট্ৰাকচাৰ হৈছে এটা এনেকুৱা ধৰণৰ সিস্টেম যত আমি ডাটা কেনেকৈ অৰ্গানাইজ কৰিব লাগে হেবিলাক শিকিব লাগে আৰু ডাটা ষ্ট্ৰাকচাৰছ কৰাৰ কাৰণে আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এটা জানিব লাগিব অৰ্থাৎ যেটো মই তোমালোকক শিকালো C++ বা তাত বিভিন্ন ধৰণৰ কনসেপ্ট থাকে ফাংচনছ থাকে এৰেজ থাকে পইণ্টাৰ্ছ থাকে এৰেজ পইণ্টাৰ্ছ ফাংচনছ এৰেজ এইবিলাক ব্যৱহাৰ কৰি তোমালোকে ডাটা ষ্ট্ৰাকচাৰছ কৰিব পাৰিবা যদি তেনেকুৱা ধৰণৰ কনসেপ্ট বিলাক নাজানা তো ডাটা ষ্ট্ৰাকচাৰো কৰিব নাজানিবা গোটেই ডাটা ষ্ট্ৰাকচাৰটো বুজাৰ আগত অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিংটো কনসেপ্ট ক্লিয়াৰ কৰি আহিবা আই হোপ তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হৈ আছে মোৰ ভিডিওবিলাক নেক্সট ভিডিওত মই তোমালোকৰ আগত এই ডাটা ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম ভিডিওবিলাক চাই যদি মোৰ এফৰ্টবিলাক ভাল লাগিছে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেন্ট সেকশনত থাম্বছ আপ দিবলৈ নাপাহৰিবা তো আজি বাৰু এইখিনিতে এৰিছো ধন্যবাদ